নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅত মই প্ৰাঞ্জল বৰঝাৰৰ ডেকাপাৰত পত্নী হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ খবৰ পত্নী হত্যাকাৰী গৌতম ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে ভাড়াঘৰত পত্নীক হত্যা কৰি পুতি থৈছিল মৃতদেহ পত্নীৰ মৃতদেহ পুতি থৈ পলায়ন কৰিছিল গৌতম ৰয়ে ৪৮ ঘণ্টাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৌতম ৰয়ক সোণাপুৰৰ ক্ষেত্ৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰীটোক হত্যাকাৰী গৌতম ৰয়ৰ প্ৰকৃত ঘৰ বাক্সাত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত বৰঝাৰৰ ডেকাপাৰত পত্নীক হত্যা কৰিছিল আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল পত্নী হত্যাকাৰী গৌতম ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে ভাড়াঘৰত পত্নীক হত্যা কৰি পুতি থৈছিল মৃতদেহ পত্নীৰ মৃতদেহ পুতি থৈ পলায়ন কৰিছিল গৌতম ৰয়ে ৪৮ ঘণ্টাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এইগৰাকী পত্নী হত্যাকাৰী স্বামীক সোণাপুৰৰ ক্ষেত্ৰীৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰীটোক হত্যাকাৰী গৌতম ৰয়ৰ প্ৰকৃত ঘৰ বাক্সাত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি পৰিবহণ বিভাগৰ অভিযানত জব্দ হৈছে কেইবাখনো স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলালে পৰিবহণ বিভাগে মহানগৰীত কেইবাখনো স্কুল বাছত অভিযান এনফোৰ্সমেণ্ট বিভাগৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩খন বাহন জব্দ কৰা হ'ল স্কুল বাছসমূহত নাছিল শিক্ষাৰ্থীৰ বাবে সা সুবিধা ইয়া মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতিৰ খবৰ পৰিবহণ বিভাগৰ অভিযানতে জব্দ হ'ল কেইবাখনো স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলালে পৰিবহণ বিভাগে মহানগৰীৰ কেইবাখনো স্কুল বাছত অভিযান চলালে এনফোৰ্সমেণ্ট বিভাগে আৰু শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩খন বাহন জব্দ কৰা হৈছে স্কুল বাছসমূহত নাছিল শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সা সুবিধা ইয়াৰ পূৰ্বে বাৰে বাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় যিখিনি ব্যৱস্থা থাকিব লাগে সেই সন্দৰ্ভত সজাগতামূলক অভিযানো চলোৱা হৈছিল পৰিবহণ বিভাগে অনুৰোধো কৰিছিল কিন্তু তাৰ পাছতো একাংশ শিক্ষানুষ্ঠানে কেৱল ব্যক্তিগত মুনাফাৰ স্বাৰ্থত বহু সা সুবিধাৰ পৰা শিক্ষাৰ্থীসকলক বঞ্চিত কৰিছিল বিশেষকৈ স্কুল বাছসমূহত যিবোৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব লাগে সেই সুৰক্ষাৰ ব্যৱস্থাসমূহ দেখিবলৈ পোৱা নাযায় একমাত্ৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কেৱল নিজৰ পকেট গৰম কৰিবলৈহে যেন চেষ্টা কৰি থাকে গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা নহওঁতেই জামিন পালে গুৱাহাটীৰ জ্যোতিনগৰৰ কুলাংগাৰ পুত্ৰ প্ৰবাল দাসে খুৰাৰ আগিত মাতাল হৈ পুত্ৰ প্ৰবালে কাঠৰ বাটামেৰে গুৰুলকৈ প্ৰহাৰ কৰিছিল বৃদ্ধ পিতৃক এই ভয়ংকৰ ঘটনাৰ পিছতো অভিযুক্তই জামিন পোৱাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰক্ষীৰ ভূমিকাকো সন্দেহ কৰিছে স্থানীয় ৰাইজে বামুণী মৈদামৰ জ্যোতিনগৰত পুত্ৰৰ হাতত ধৰাশায়ী হৈছিল বৃদ্ধ পিতৃ কাঠৰ টুকুৰাৰে গুৰুলকৈ প্ৰহাৰ কৰিছিল বৃদ্ধ পিতৃক খুৰাৰ আগিত মাতাল হৈ পুত্ৰ প্ৰবাল দাসে সংঘটিত কৰিছিল এই ঘটনা ইমানেই নহয় পিতৃক ঘৰৰ পৰা চুচৰাই আনি ৰাজপথত পেলাই থৈ গৈছিল প্ৰবাল দাসে পৰৱৰ্তী সময়ত স্থানীয় লোকে আঘাতপ্ৰাপ্ত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি ঘৰলৈ লৈ যায় নিশাই অভিযুক্ত প্ৰবাল দাসক গ্ৰেপ্তাৰ কৰে চানমাৰী আৰক্ষীয়ে কিন্তু পিতৃক প্ৰহাৰৰ দৰে ভয়ংকৰ কাণ্ড কৰাৰ পাছতো কিয় প্ৰবাল দাসে জামিন পালে সেয়া বহুতৰ বাবে এতিয়াও ৰহস্য আপুনি কক একো নহয় ক'ব লগা নাই চোৱা তুমি ঘৰৰ লগত এনেকে কেলে ঘৰৰ পৰিৱেশৰ ঘৰৰ লগত আছে এইটো তোমালোকে কেলে আপুনি বাটাম দি পেলাই পিটিছে মাৰিছিলে কিয় আপুনি নিচা পিটিছিলে নেকি মোৰ দুটা মোৰ লগত আছে যোৱাকালি প্ৰায় ৩ মান বজাত চাগে তেখেতৰ পিতৃ হয় বুলি আমি গম পাইছো ইয়াত ৰাজপথ কি কাৰণে লাগিছে সেয়া আমি গম নাপাওঁ কিন্তু ৰাজপথত উলিয়াই আনি কেনে মাৰিছে আৰু ডাঙৰ কাঠৰ বাটাম এডালেদি মাৰিছে তেখেতক বহুত বেয়াকে মাৰিছে পিঠিত আৰু মূৰতো আঘাত পাইছে তেখেতে কান্দি কৈছিলে কিছুমান কথা এতিয়া কি বা হয় সেয়াটো মই নাজানো কি বুলি কৈছিল তেওঁ মানে তেখেতে বোৱাৰীয়েকৰ কাৰণে মাৰা বুলি কৈছে কিন্তু এতিয়া গম নাপাওঁ ইমানখিনি বহুত বেয়াকে মাৰিছে তাৰপিছত তেখেতৰ ছোৱালী আছিলে চাগে তেখেতৰ ছোৱালীক ফোন কৰিছে ফোন কৰাৰ পিছত তেখেতৰ ছোৱালী আহিছে আমাৰ ইয়াৰে কিছুমান মানুহে মানে আৰক্ষী বিষয়াক ফোন কৰিলে আহিলে আৰক্ষী বিষয়াই উদ্ধাৰ কৰি লৈ গ'ল তেখেতৰ ছোৱালীগৰাকী ক'ত থাকে ইয়াতে থাকে ঘৰতে নাছিলে তেখেত আমি জনামতে আৰু এগৰাকী শিক্ষক বুলি গম পাওঁ তেখেতে হয়তো চাকৰিত যাবও পাৰে মাক দেউতাক বুলি হয়তো চিনি নেপায় চাগে তেখেতে আৰু মই কওঁ চশমাযোৰ আগে পাইছিলে নে চকু দুটা আগে পাইছিলে যদি বোৱাৰীয়েকৰ কাৰণে মাৰিছে তেখেতে এবাৰ ভাবিব লাগিছিল যে চকু দুটাৰ বাবেহে মই চশমাযোৰ পিন্ধিব পাৰিছো
দেউতাক মাকে বৰ কষ্ট কৰি সিহঁতক ডাঙৰ কৰিছে, কিন্তু সি ডেকা হৈ যাওঁতে মানে অলপ মাইণ্ডবিলাক বেলেগ ধৰণৰ চলি আছে। মই মন কৰিছোঁ যে তেওঁৰ মানে হেৰি ঠিক নহয় আৰু মাইণ্ড। তাৰপিছত ছোৱালীজনীক বিয়া কৰিলে, বিয়া কৰোঁতে সেই অলপতে শুনিলোঁ বোলে মাক আকৌ ল'ৰাটোৰ মাকজনী ব্ৰেইন অলপ হেৰি, এই ভাত খুজিব যাওঁতে বোলে একেবাৰে গালি পাৰি বোৱাৰীয়েকে উলিয়াই দিছে। মহানগৰীৰ GMCH পাহাৰত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ। দিনত নাহৰ ফুটুকীৰ পোৱালীৰ বিচৰণ, নিশা প্ৰকাণ্ড নাহৰ ফুটুকীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী। প্ৰকাণ্ড নাহৰ ফুটুকীয়ে GMCHৰ পাহাৰত পথ অতিক্ৰম কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। নিশা এখন বাহনৰ সন্মুখৰে পাৰ হৈ গৈছিল প্ৰকাণ্ড নাহৰ ফুটুকীটো। দিনৰ ভাগত ইন্দ্ৰপুৰৰ পাহাৰত নাহৰ ফুটুকীৰ পোৱালী আবদ্ধ হোৱা দেখি হাহাকাৰ লাগিছিল অঞ্চলবাসীৰ মাজত। GMCHৰ পাহাৰৰ এটা ফাঁকত অৱস্থান গ্ৰহণ কৰিছে মাকসহ 3টা নাহৰ ফুটুকীৰ পোৱালীয়ে। ইন্দ্ৰপুৰৰ পাহাৰৰ শিলৰ ফাঁকত থকা নাহৰ ফুটুকীৰ পোৱালীকেইটা প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে। নাহৰ ফুটুকীৰ পোৱালীকেইটা দেখি আতংকিত হৈ পৰে অঞ্চলবাসী। লগে লগে খবৰ দিয়া হয় আৰক্ষী বন বিভাগৰ লোকক। ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী তথা বন বিভাগৰ লোক। ঘটনাস্থলীত বন বিভাগৰ লোকে পৰিস্থিতি নিৰীক্ষণ কৰি নাহৰ ফুটুকীৰ পোৱালীসহ মাকজনীক ট্ৰেংকুলাইজ নকৰাৰ সিদ্ধান্ত লয়, কিয়নো মানুহৰ সমাগম নোহোৱা হ'লেই পুনৰ নিজ স্থানলৈ উভতি যাব বুলি বন বিভাগে আশা কৰিছিল। কিন্তু নিশাৰ ভাগত পুনৰ নাহৰ ফুটুকী দেখাৰ লগে লগেই আতংকিত হৈ পৰে অঞ্চলবাসী। ভাৰতত বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা, হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ তথ্যই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া। এই তথ্যমতে দেশত মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে 43.15%, আনহাতে হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে 7.8%। বিগত 65 বছৰত দেশত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা। স্বয়ং প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ তথ্যত মুছলমানৰ জনসংখ্যা ব্যাপক হাৰত বৃদ্ধিৰ তথ্যই আলোড়নৰ সৃষ্টি কৰিছে দেশৰ ৰাজনৈতিক মহলত। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শাসক বিৰোধী দলে। কেৱল ভাৰততে নহয়, প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশতো মুছলমানৰ সংখ্যা 18.5 আৰু পাকিস্তানত 3.75% বৃদ্ধি হোৱা বুলি প্ৰতিবেদনত কোৱা হৈছে। ইফালে দেশত খ্ৰীষ্টানৰ জনসংখ্যা বৃদ্ধি পাইছে 5.38% আৰু শিখৰ 6.58% জনসংখ্যা বৃদ্ধি পাইছে। एक स्टेडियम पाया गया है। 1950 से 2015 के बीच हिंदुओं की आबादी 7.8% घट गई है, जबकि भारत की जनसंख्या में अल्पसंख्यक समूहों की हिस्सेदारी बढ़ गई है। ये कहाँ से आया? ये सवाल कहाँ से आया आपके पास? ऑफिस की तरफ से ना? ऑफिस को बोलो प्रियंका जी पूछ रही हैं किसने भेजा उन्हें। आर्थिक सलाहकार परिषद की एक स्टेडियम पाया गया है। 1950 से 2015 के बीच हिंदुओं की आबादी 7.8% घट गई है, जबकि भारत की जनसंख्या में अल्पसंख्यक समूहों की हिस्सेदारी बढ़ गई है। ये कहाँ से आया? ये सवाल कहाँ से आया आपके पास? ऑफिस की तरफ से ना? ऑफिस को बोलो प्रियंका जी पूछ रही हैं किसने भेजा उन्हें। इन्होंने एक तरह से चारागाह बना दिया भारत को, बिहार को। रोहिंग्या, बांग्लादेशी घुसपैठीज को वोट बैंक कांग्रेसियों ने बनाया और ये भारत के सनातन को खत्म करने की एक साजिश भी है। आज मुसलमानों को बैकडोर से आरक्षण दे रहे हैं। ये हिंदुओं की घटती हुई आबादी, मुसलमानों की बढ़ती हुई आबादी। आप देखें 0 से 14 वर्ष के बच्चे की आयु मुसलमान में कितने % है, हिंदू में कितने % है आने वाले दिन में। और दूसरा देखें हमारा फर्टिलिटी रेशियो, उनका फर्टिलिटी रेशियो हिंदुओं के फर्टिलिटी रेशियो से 1% अधिक है, 1.25%। ये 1.25% अधिक होना ये बताता है कि आने वाले दिन में भारत को लोग इस्लामिक स्टेट बनाना चाहते हैं और ये साजिश बहुत बड़ी साजिश है। उसमें कांग्रेस का सबसे बड़ा तुष्टीकरण रोल रहा। ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এবাৰ উচ্চতৰ মাধ্যমিকত নাই শীৰ্ষস্থানৰ ব্যৱস্থা। নতুন শিক্ষানীতিৰে প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। শীৰ্ষস্থান নথকাক লৈ শিক্ষাৰ্থীৰ মাজত অৱশ্যে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কলা শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ 89.18%,
বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 89.88%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 87.80%। বিগত বৰ্ষৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষৰ তুলনাত কলা শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ 19.06% বৃদ্ধি পাইছে। 2023ত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল 70.12%। বিগত বৰ্ষৰ তুলনাত বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণৰ হাৰ 4.92% বৃদ্ধি পাইছে। 2023ত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল 84.96%। বিগত বৰ্ষৰ তুলনাত এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 8.23% বৃদ্ধি পাইছে। 2023ত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল 79.57%। কেইবাটাও ৱেবছাইটত আজি প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। উপলব্ধ এপতো লাভ কৰিলে এইচএছৰ ফলাফল। এবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,73,908 গৰাকী পৰীক্ষাৰ্থী। তিনিওটা শাখাত উত্তীৰ্ণ হৈছে 2,42,794 গৰাকী শিক্ষাৰ্থী। ফলাফল ঘোষণাৰ 15 দিনৰ পিছত পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব উত্তৰ বহীৰ প্ৰতিলিপি। উত্তৰ বহীৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিব লাগিব এটা জিমেইল আইডিত, সেইটো হৈছে ITASEC। আমি পুনৰ কৈছোঁ ITASHSEC@gmail.com আবেদন কৰিব লাগিব বা পাৰিব। ভাল ৰিজাল্ট হৈছে। 88.64% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। মই প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। ফলাফল খুবেই আশাব্যঞ্জক। বিজ্ঞান শাখাত 90% এবভ 90% হৈছে 5%। গতিকে খুব ভাল। যোৱা সময়খিনিত আমি যি এটা নিৰন্তৰ প্ৰচেষ্টা চলাই আছিলোঁ, মানে বিদ্যায়তনিক দিশত শিক্ষাদানৰ ক্ষেত্ৰত আমি উন্নতি কৰাৰ কাৰণে তাৰ ফলাফল আমি এবাৰ লাভ কৰিছোঁ। আৰু এইবাৰ কাউন্সিলে এটা সিদ্ধান্ত ল'লে, এক্সামিনেশ্যন কমিটিয়ে সিদ্ধান্ত লৈছে যে আমি পৰীক্ষা লওঁ, ফলাফল ঘোষণা কৰোঁ। গতিকে আগত যিটো ৰেংক বা পজিশ্যন দিছিলে, সেই ৰেংক বা পজিশ্যন নিদিয়াৰ তেওঁলোকে সিদ্ধান্ত লৈছে। গতিকে ৰেংক পজিশ্যন দিয়া নাই। আমি CBSE-টো ৰেংক পজিশ্যন নাথাকে বা অন্য বহু ৰাজ্যৰ এনেকুৱা কোনো ব্যৱস্থা বা বিদেশতো এনেকুৱা কোনো ব্যৱস্থা নাই। গতিকে ফলাফলটো খুব ভাল ফলাফল। মই সকলোকে অভিনন্দন জনাইছোঁ। মই এই অসম ব্ৰেইন একাডেমীৰ ছাত্ৰী হিচাপে আজি আমাৰ তাৰ 2023-24 বৰ্ষৰ এই ফলাফলৰ বাবে মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ। আজি যদি ফলাফল ঘোষণা কৰিছে, ৰেংক দিয়া নাই, ৰেংক নিদিয়াৰ বাবে আপোনালোকে আচলতে ৰেংক দিয়াকৈ সুখী নে অসুখী? সুখী আমি। ৰেংক নাথাকিলেও ভাল লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। মোৰ বহুত ভাল লাগিছে আৰু এনেকৈ যে ভৱিষ্যতেও হয় সেই আশা থাকিল। আচলতে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা প্ৰেৰণা লাভ কৰে। তথাপিও নিশ্চিতভাৱে চৰকাৰ আৰু শিক্ষা বিভাগৰ এইটো সুদূৰপ্ৰসাৰী সিদ্ধান্ত, এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। নিশ্চিতভাৱে তেখেতসকলে ছাত্ৰ ছাত্ৰীৰ হিতৰ কাৰণে এই সিদ্ধান্ত লৈছে, আমি স্বাগতম জনাইছোঁ। ভাল বেয়াৰ কথাটো তেনেকৈ ক'ব নোৱাৰি। মই আজিৰ দিনটোৰ অনুভৱখিনি খালি কৈছোঁ। উৎসৱমুখৰ পৰিৱেশ যিটো হ'ব লাগিছিল সেইটো হোৱা নাই। নাজানো কিয় হাতে হাতে মানে হয়তো নিজে নিজে ঘৰত বহি ল'ৰা ছোৱালীয়ে ৰিজাল্ট ল'ব। অনুষ্ঠানভাৱে যিখিনি অনুষ্ঠান হিচাপত আমি যিখিনি গৌৰৱ কৰোঁ, সেইটো এটা কাৰণত আজিও কৰোঁ যে ল'ৰা ছোৱালী ভাল পাৰ্চেণ্ট পাবই। আমাৰ ৰাজ্যৰ ভিতৰত কলা শাখা চতুৰ্থ হৈছে, সেই তাক মানে আমি গৌৰৱ কৰিছোঁ, বজালীবাসী হিচাপে গৌৰৱ কৰিছোঁ। ৰেংকিঙৰ ব্যৱস্থা নাই ৰখা। এই ক্ষেত্ৰত ব্যক্তিগতভাৱে মই জনাব বিচাৰিছোঁ যে মই সুখী, যিহেতু 1 নম্বৰ বা 2 নম্বৰ কাৰণে কোনোবা ছাত্ৰ বা ছাত্ৰী যেতিয়া ৰেংকৰ পৰা বিৰত হয়, তেতিয়া তেওঁলোকে এটা দিনৰ কাৰণে হ'লেও মানসিকভাৱে বৰ হতাশ হৈ পৰে। গতিকে ৰেংকিঙৰ ব্যৱস্থা নাৰাখি যিটো ব্যৱস্থা কৰিছে, ইয়াক মই আদৰণি জনাইছোঁ কাউন্সিলক। যিহেতু আমি ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল 99.9 পালেও যিজন ছাত্ৰৰ যিটো উপযুক্ততা 99% পালেও একেই। গতিকে মই এইটো ক্ষেত্ৰত কাউন্সিলক আদৰণি জনাইছোঁ। আজিৰে পৰা বহিৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। উৰিষ্যাত 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উৰিষ্যাৰ মালকানগিৰিত মুখ্যমন্ত্ৰীৰ প্ৰথমখন জনসভা। চিত্ৰকুণ্ডাতো এখন জনসভাত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে। খাল্লিকোটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা আছে। শুকুৰবাৰে পশ্চিমবংগত প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই। কেইবাখনো প্ৰচাৰ সভাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব ডক্টৰ শৰ্মাই। মুঠতে অসমত যিহেতু নিৰ্বাচন সমাপ্ত হৈছে, সেয়েহে এতিয়া বহিৰাজ্যত ব্যস্ত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী। তেওঁক দায়িত্ব অৰ্পণ কৰা হৈছে, সেই দায়িত্ব অনুসৰি তেওঁ প্ৰচাৰবোৰ চলাইছেগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যাপক উৎসাহেৰে প্ৰচাৰ সভাত অংশ লৈছে। উৰিষ্যাত 3খন নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ।
উৰিষ্যাৰ মালকানগিৰিত মুখ্যমন্ত্ৰীৰ প্ৰথমখন জনসভা, চিত্ৰকুণ্ডাতো এখন জনসভা, আনফালে খাল্লিকোটতো মুখ্যমন্ত্ৰীৰ বিশাল জনসভা। আপনারা সবাই ভালো আছে? সবার ভালো? हाँ। जैसे आप लोग यहाँ में है, हमारा असम में भी बहुत बंगाली लोग हैं, बहुत लोग हैं, 50 लाख बंगाली लोग हैं हमारा असम में। 50 लाख बंगाली मानुष আছে আসামে আমার জায়গায়। বাংলা তো অত ভালো হবে না, মাঝে মাঝে মিক্স করে বলে দিব, ঠিক আছে? आज आप लोग जानते हैं कि दिल्ली में मोदी जी का सरकार है और सरकार बनेगा कि नहीं मोदी जी का सरकार? देश में अभी अभी हमारा असम में इलेक्शन समाप्त हुआ और देश में भी जितना लोगों से हमारा बातचीत है सारे कुछ मैं समझ रहा हूं। हमारा देश में इस बार मोदी जी का सरकार बनेगा, 400 से ज्यादा सीट लेके मोदी जी का दिल्ली में सरकार बनेगा। ঘোষণা যেহেতু আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ হ'ল, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাত উজ্জ্বলিল নগাঁৱৰ গুৰুকুল গ্লোবেল একাডেমী। কলা আৰু বিজ্ঞান শাখাত নগাঁৱৰ গুৰুকুল গ্লোবেল একাডেমীৰ উত্তীৰ্ণৰ হাৰ 100%। এনেধৰণে বিভিন্ন শিক্ষানুষ্ঠানত আনন্দৰ লহৰ উঠিছে। এইবাৰ ৰেংকিঙৰ কোনো ব্যৱস্থা নাই, স্থানপ্ৰাপ্তৰ কোনো তালিকা নাই। সেইটো এটা আনন্দৰ ক্ষণ সকলোৰে বাবে, কাৰণ সেই যিটো অযথা এটা প্ৰতিযোগিতাৰ সৃষ্টি হয়, সেই প্ৰতিযোগিতাৰ পৰা সকলো আঁতৰত আছে আৰু ছাত্ৰ ছাত্ৰীৰ মনোবল বৃদ্ধি পাই গৈ আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। ঘোষিত হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত নগাঁৱতো যথেষ্ট ভাল ফলাফল। মই এটা কথা ক'ব লাগিব, 90% ওপৰত বিজ্ঞান শাখাত নগাঁৱতো উত্তীৰ্ণ হৈছে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ গুৰুকুল গ্লোবেল একাডেমীত। মই গুৰুকুল গ্লোবেল একাডেমীৰ অধ্যক্ষ ৰূপকুমাৰ নাগ আছে, অমিতাভ দা আছে, আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আজি ৰেংকিং নাইকিয়া আৰু এবাৰ আপোনালোকে ৰেংকিং পাম বুলি ভাবিছিলে, কেনেকুৱা, কি ক'ব? ৰেংকিং অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে এটা খুব ডাঙৰ পদক্ষেপ লৈছে। এইটো এটা খুব যথেষ্ট বিতৰ্ক এটা হৈছিলে যে আমাৰ যি শ্ৰেণী বিভাজন, তাৰ পৰা আমাৰ ল'ৰা ছোৱালী বা শিক্ষাৰ্থীসকলৰ যথেষ্ট মানসিক দুৰ্যোগৰ কেতিয়াবা তেওঁলোকে মুখামুখি হ'বলগীয়া হয়। কিন্তু এই বস্তুটোৰ পৰা আজি আমি পৰিত্ৰাণ পাইছোঁ আৰু আহি থকা যি আমাৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণে ল'ৰা ছোৱালীসকল তেওঁলোকে প্ৰিপেয়াৰ্ড হ'ব পাৰিব। যি নিট, JEE, CUET আজিকালি সেইখিনিয়ে প্ৰাইমেৰী। ইয়াৰ ৰেংক পোৱাৰ পিছত তেওঁলোকে সেই তাত পাৰফৰ্মেঞ্চ কৰিব পাৰিছে নাই, আচল তথ্যটো তাতহে ওলাব। এইটো কাৰণে আমি যি শিক্ষানুষ্ঠানসকল আছোঁ, আমি নিট, JEE বা CUETৰ কাৰণে আমি শিক্ষাৰ্থীসকলক আমি কেনেকৈ তেওঁলোকক উত্তীৰ্ণ কৰাব পাৰোঁ, তাৰহে আমি যথেষ্ট আমি তাত মানদণ্ড উন্নত কৰিব লাগে। আমি গুৰুকুল গ্লোবেল একাডেমীয়ে সদায় তাৰ প্ৰতি লক্ষ্য ৰাখোঁ। নিশ্চয় নিশ্চয়। আজি আমি এটা কথা আমি লক্ষ্য কৰিছোঁ যে পূৰ্বে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱাৰ পিছত বহু ছাত্ৰ ছাত্ৰীয়ে সফলতাৰ মাপকাঠি বুলি সেই পৰীক্ষাৰ যি ফলাফলটোকে ধৰি লয়। কিন্তু তাৰ পৰিৱৰ্তে CBSE দেখিবলৈ পোৱা যায় যে কোনো ৰেংকিঙৰ ব্যৱস্থা নাই। আৰু CBSE বা আন বৰ্ডৰ পৰা কিন্তু UPSC বা আনুষংগিক যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা তাত বেছি তেওঁলোকে সফলতা লাভ কৰে। ৰূপকুমাৰ নাগ ডাঙৰীয়া আছে, গুৰুকুল গ্লোবেল একাডেমীৰ প্ৰিন্সিপাল। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, এইবাৰ আপোনালোকে ষ্টেণ্ড কৰা আশা কৰিছিলে, কেইবাগৰাকী ভাল ছাত্ৰ আছিলে, ষ্টেণ্ড নকৰিলে, ৰেংকিং নাইকিয়া, তথাপি ভাল 100% আপোনালোকে পাছ কৰিছে, বহু সংখ্যক ষ্টাৰ পাইছে, পাৰ্চেণ্টেজ 95 ওপৰত বহুতে পাইছে, আপোনালোকে ইতিমধ্যে জনাইছে, কিন্তু ষ্টেণ্ড নাইকিয়া, মন বেয়া নেকি? নাই নাই নাই, একেবাৰে বেয়া নহয়। বেয়া নহয় এইটো কাৰণে বেয়া নহয়, কাৰণ যদি ষ্টেণ্ড থাকিলে হয়, মই আগতেও কৈছোঁ, ষ্টেণ্ড থাকিলে কি হয়, বাকী ল'ৰা ছোৱালীবোৰ যথেষ্ট ডিপ্ৰাইভ হৈ যায়। প্ৰতিজন ছাত্ৰ ছাত্ৰী যথেষ্ট কষ্ট কৰে আৰু কিছুমানে ষ্টেণ্ড কৰি যায়, কিছুমানে অলপ নম্বৰৰ কাৰণে 1-2 নম্বৰৰ কাৰণে ষ্টেণ্ড নকৰে। গতিকে সেইবোৰ ছাত্ৰ ছাত্ৰী কিন্তু ইমান ডিপ্ৰাইভ হয় যে সিহঁতৰ মনটো ভাঙি যায়। গতিকে আমি আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল অকল পজিশ্যনৰ প্ৰতি মন নাৰাখি সিহঁতে কম্পিটিটিভ এক্সামৰ ওপৰত গুৰুত্ব দিয়ক। আৰু আমিও আমাৰ যিটো ইণ্টিগ্ৰেটেড কোচিং হয়, এটা ইণ্টিগ্ৰেটেড একাডেমি, আমি বোৰ্ড প্লাছ এণ্ট্ৰেঞ্চটো পেৰালেলি পঢ়াওঁ। গতিকে আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক যাতে আমি নিট, JEE পৰীক্ষা যাতে প্ৰথমবাৰতে উত্তীৰ্ণ কৰাব পাৰোঁ, সেই প্ৰচেষ্টা আমি সদায় চলাই আছোঁ। আৰু এইবাৰো আমি আশা কৰোঁ আমাৰ বহুকেইজন ছাত্ৰ ছাত্ৰী হয়তো নিট পৰীক্ষাত বা JEE পৰীক্ষাত ভাল ফলাফল কৰিব পাৰিব। নিশ্চয় নিশ্চয়। আৰু আপোনালোকৰ এবাৰ 100% কৃতকাৰ্য 100% আমাৰ পাছ কৰিছে। আৰু এটা কথা মই জনাবলৈ সুখী হ'ম যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কোনো টিউশ্যন নকৰাকৈ কেৱল শ্ৰেণীকোঠাত মন দি ইমান ভাল ফলাফল প্ৰদৰ্শন কৰিছে। গতিকে মই অত্যন্ত সুখী। নিশ্চয়, এয়া শিক্ষকসকলৰ পৰিশ্ৰমৰ ফল। আৰু আমি দেখুৱাইছোঁ এয়া গুৰুকুল গ্লোবেল একাডেমীৰ পৰা নগাঁৱৰ এখন
নতুনকৈ স্থাপিত হোৱা জুনিয়ৰ কলেজ, কিন্তু তেওঁলোকে 2টা বৰ্ষৰ ভিতৰতে উজ্বলি উঠিছে আৰু এইবাৰো 100% উত্তীৰ্ণ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। ধুবুৰী সমষ্টি দখলৰ আশা এৰিলে বিজেপি মিত্ৰজোঁটে। ধুবুৰীত সম্ভৱ নহয় বিজেপি মিত্ৰজোঁটৰ জয়। ধুবুৰীত এক প্ৰকাৰ পৰাজয় স্বীকাৰ কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী জয় হ'ব বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে। পুৱা 9 বজালৈ অগপৰ পক্ষত পৰা নাছিল এটাও ভোটদানৰ হাৰ দেখিয়েই ধুবুৰীত জয় অসম্ভৱ বুলি নিশ্চিত হৈছে মিত্ৰজোঁট। নগাঁও সমষ্টিটো 50-50 বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। কৰিমগঞ্জত 60-40 হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। যোৰহাট ডিব্ৰুগড়ত বিজেপি জয়ী হ'ব বুলি দাবী কৰিছে ৰঞ্জিত দাসে। মই ধুবুৰীত আছিলোঁ, ক্লাষ্টাৰ ইনচাৰ্জ আছিলোঁ। লগতে মোৰ যিটো বজালী সমষ্টি সেইটোৰ লগতে মোৰ পূৰ্বৰ যিটো সমষ্টি ভৱানীপুৰ সৰ্বভোগ সমষ্টিত মই আছিলোঁ। আৰু মই সাধাৰণতে যি ৰিজাল্ট কওঁ মই সঁচা কথা কওঁ। মই নিৰ্বাচনৰ দিনাখনো কৈছোঁ যে ধুবুৰী হাৰিব বুলি কৈছিলোঁ, কাৰণ কি ধুবুৰীত যেতিয়া দেখিলোঁ যে 9টা বজালৈ আমাৰ 1% দূৰৰ কথা মানে 10টা ভোটো পোল হোৱা নাছিল। যাৰ কাৰণে মই 9:30তে মই কৈছিলোঁ যে ধুবুৰীটো নিশ্চিত ৰূপত হাৰিম বুলি কৈছিলোঁ। কাৰণ কিয় যিসকল আমাৰ তাতে প্ৰাৰ্থী আছিলে, যিসকল আমাৰ তাতে ইনচাৰ্জ আছিলে বা আনকি গোলকগঞ্জৰ মই হেৰিয়াক সুধিছিলোঁ, অশ্বিনী ৰাজচৌকাক সুধিছিলোঁ, তেওঁ আগতে বিধায়ক আছিলে। তেওঁ কৈছে যে 9টা বজালৈ এটাও ভোট পোৱা নাই বুলি কৈছিলে। গতিকে যাৰ কাৰণে আনকি জলেশ্বৰত মই সুধিছিলোঁ। গতিকে তেতিয়াই মই 9:30তে কৈ দিছিলোঁ যে আমি ধুবুৰী হাৰিম বুলি কৈছিলোঁ। আৰু মই সঁচা কথাই কওঁ, কাৰণ নিৰ্বাচনৰ দিনাখনতো ফাঁকি কোৱাটো অনুচিত। যদি মোৰ সেইটো ফাঁকি হয় মোৰ গুৱাহাটীতো ফাঁকি হ'ব। গতিকে গুৱাহাটী নিশ্চিত ৰূপত জিকিম। কিন্তু গুৱাহাটীত আমি যিমান ভাবিছিলোঁ, পূৰ্বতে মই ভাবিছিলোঁ যে 4 লাখৰ কথা ভাবিছিলোঁ, যে সেইটো নহ'বগৈ। নিশ্চিত ৰূপত গুৱাহাটী জিকিম। 1ৰ পৰা গুৱাহাটীটোত মই প্ৰথমে 4 লাখ ভাবিছিলোঁ, কিন্তু এতিয়া মোৰ যিটো মানে হিচাপ মই দেখিছোঁ তাত যে 1ৰ পৰা 3 লাখ বা 2.5 লাখৰ ভিতৰতহে আমি তাত জিকিম। বৰপেটা কি হ'ব বুলি ভাবে? বৰপেটা 2,75,000 তলত আমি নাপাওঁ, মাৰ্জিনটো নাপাওঁ। আমি তাত একেবাৰে টানি টুনি হ'লত, কিন্তু মোৰ মতে 3 লাখ মই পূৰ্বতো কৈ আহিছিলোঁ এই কথাষাৰ, কাৰণ বৰপেটাৰ লগত যিহেতু মই তাতে জড়িত। 3 লাখ ভোটত জিকিম, 2,75,000 মিনিমাম, ওপৰত 350 হ'ব পাৰে। তাৰ ভিতৰত মোৰ বজালী যিটো সমষ্টি, বজালী সমষ্টিটো পূৰ্বতে যিটো পাটাচাৰকুচি আছিলে, পাটাচাৰকুচিত মই পূৰ্বতে 72% ভোট পাইছিলোঁ। এইবাৰ পাটাচাৰকুচি পূৰ্বৰ অংশটোত আমি 85% ভোট পাইছোঁ। আৰু নতুন অংশটো লৈ পেলাই সৰ্বমুঠ 72% আমি ভোট পাইছোঁ। আৰু সেইকাৰণে বজালী সমষ্টিত আমি জিকিম প্ৰায় 65,000ৰ পৰা 70,000 ভোটত জিকিম। ঠিক ভৱানীপুৰ সৰভোগত আমি জিকিম 60,000ৰ পৰা আমি হেৰাত জিকিম, 60ৰ পৰা 65,000 জিকিম। আৰু তাত আমি দেখিছোঁ এটা কণ্টেষ্ট, মানে কণ্টেষ্টটো নহয়, মই আগতে কৈছিলোঁ যে কণ্টেষ্টটো নহয়, মই আগতে কৈছিলোঁ যে কণ্টেষ্ট হ'লে আপুনি 80 পালে মই 30 পালে কণ্টেষ্ট নহয়। কিন্তু দ্বিতীয় পজিশ্যন থাকিব, কংগ্ৰেছ থাকিব, CPM নাহে বুলি মই আগতে কৈছিলোঁ। আৰু CPMৰ যিটো মই দেখিছোঁ ভোট, মানে কাৰণ ভৱানীপুৰ সৰভোগত তেওঁলোকে 20,000 পাব, তেওঁলোকে সেইখিনি ভোট আছে, কিন্তু 1 লাখৰ তলত পাব, CPM পাব। ধুবুৰীত এডভান্টেজ কাৰ বেছি? ধুবুৰীত এডভান্টেজ কাৰ বেছি? ধুবুৰীত এডভান্টেজ এতিয়া যি দেখিছোঁ কংগ্ৰেছৰ বেছি। আপুনি ধুবুৰীটো কিন্তু আপুনি ডাঙৰ ষ্টেটমেণ্ট দিছে, কাৰণ এতিয়াও ৰিজাল্টৰ কাৰণে বহুত দিন বাকী আছে, হাৰিব বুলি আপুনি এতিয়াই। মইতো আগতো কম, মইতো যোৱাবাৰ যেতিয়া লোকসভাৰ আগে আগে আপোনালোকে আছিলে, মই প্ৰতিটো বিধানসভা ভিত্তিক মই এনালাইচিছ কৰিছিলোঁ। মই কৈছিলোঁ কৰিমগঞ্জ জিকিব বুলি কৈছিলোঁ যোৱাবাৰ, আৰু কৈছিলোঁ যে সংখ্যালঘু ভোটেৰে জিকিব বুলি কৈছিলোঁ। আৰু আমি সংখ্যালঘু ভোট পাইছিলোঁ, 40,000 ভোট পাইছিলোঁ, আৰু 42,000 ভোটেৰে জিকিছিলোঁ কৰিমগঞ্জতো। মুঠতে বিজেপি মিত্ৰজোঁটৰ বাবে ধূসৰ হ'ল ধুবুৰী। মন্ত্ৰী ৰঞ্জিত দাসৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো ধুবুৰী সমষ্টিক লৈ কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। ডিফেন্সিভ খেলাৰ বাবে ধুবুৰী ধূসৰ হ'ল বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। অৱশ্যে 14খনৰ 13খন আসন বিজেপি মিত্ৰজোঁটৰ দখলত থাকিব বুলি দাবী কৰিছে ভৱেশ কলিতাই। ধুবুৰী আসনখন এতিয়াও মানে ধূসৰ হৈ আছে, কোন জিতিব কোন হাৰিব। ধুবুৰী ধূসৰ, তাৰ বাদে 13 কংগ্ৰেছ শূন্য, মোটামুটি কংগ্ৰেছ শূন্য হ'ব। কিন্তু ধুবুৰীটো কেনেবাকৈ জিকিব পাৰে নেকি? দেখা যাওক, সেইখিনি মই ধূসৰ বুলি কৈছোঁ। কোন জিতে তাত, জাভেদ ইছলাম ডাঙৰীয়া জিতে না অন্যই জিতে, এইটো মানে ধূসৰ। এইটো লেটেষ্ট ৱেইট ফৰ 4th জুন। ধুবুৰীত আচলতে আপোনালোকে খুব ঢিলাই দিলে নেকি ধুবুৰী বুলি? তাৰ ডেম'গ্ৰাফিয়ে আমাক একচুৱেলি চুইট নকৰে। তাত যি উন্নয়ন হৈছে তাৰ পিছতো সেই অঞ্চলৰ ৰাইজৰ এতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ যিটো বা আমাৰ মিত্ৰগোষ্ঠী যিদৰে আকোৱালি ল'ব লাগে, এইটো অলপ অভাৱ মই পৰিলক্ষিত দেখা পাইছোঁ।
ঘোষণা হল APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল 235টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছে 2898 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল মুঠ 67251 গৰাকী পৰীক্ষাৰ্থীয়ে APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে 235টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছে 2898 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল মুঠ 67251 গৰাকী পৰীক্ষাৰ্থীয়ে APSCৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে মুঠ 235টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল আবেদনকাৰীৰ সংখ্যা বহুত আছিল আৰু মূল পৰীক্ষালৈ কিন্তু যোগ্যতা অৰ্জন কৰিছে 2898 গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন কৰিছিল মুঠ 67251 গৰাকী পৰীক্ষাৰ্থীয়ে পুনৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভূপেন বৰাক দুখৰ আৰু পৰাজয়ৰ কবিতা লিখিবলৈ আহ্বান জনালে ভৱেশ কলিতাই এতিয়া বোধ কবিতা ছবিতা লিখি আছে নেকি আকৌ ইমান দুখৰে লিখে নে পৰাজয়ৰে লিখে তেওঁ জানিব আৰু কোন হোটেল বা বুক কৰিছে তেওঁলোকে খানা খোৱাৰ কাৰণে লিলিত কিন্তু বহুত মিটিং কৰিছিল হয় নেকি আগতে ফটকা কোনে ফুটাব মিঠাই কোনে খাব मिठाई बातोरा कहाँ पे होगा सब लोग देख लेगा मांसও ৰান্ধিছিলে কিন্তু হয় নেকি আমি অৱশ্যে ভেজ কৰিম নন ভেজ কমে কৰোঁ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা চলিত বৰ্ষত বৰ্তমানলৈ ডেংগুত আক্ৰান্ত 106 জন লোক বাক্সাত 2 জন বৰপেটাত 5 জন কাছাৰত 6 জন আক্ৰান্ত হৈছে এই ৰোগত ডেংগি বা ডেংগুত আক্ৰান্তৰ সংখ্যা বিভিন্ন প্ৰান্তৰ পৰা আহিছে তথ্য এয়া ডেংগু বা ডেংগিত আক্ৰান্ত বঙাইগাঁৱৰ 1 জন চৰাইদেউৰ 3 জন অৱশ্যে বিগত বৰ্ষতকৈ হ্ৰাস পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত মৃত্যু হোৱা নাই এগৰাকীও ডেংগি আক্ৰান্ত স্বাস্থ্য বিভাগৰ পৰা কৰা হৈছে যাৱতীয় সকলো ব্যৱস্থা কলিয়াবৰত ডেংগিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰায়বোৰ অঞ্চলতেই ফগিঙৰ ব্যৱস্থা কৰা হোৱা বুলি তেওঁ দাবী কৰিছে এতিয়া জানুৱাৰী মাহৰ পৰা যদি আমি চাওঁ মুঠতে এতিয়ালৈকে 106 জনৰ ডেংগু হৈছে 106 জনৰ ডেংগুৰ ভিতৰত এই কেইদিনৰ ভিতৰত এইটো গোটেই এই কেইমাহৰ কথা এই কেইদিনৰ ভিতৰত আমি বাক্সাত 2টা পাইছোঁ ডেংগু কেছ তাৰপিছত বৰপেটাত 5টা পাইছোঁ তাৰপিছতে বঙাইগাঁৱত এটা পাইছোঁ কাছাৰত 6টা পাইছোঁ চৰাইদেউত 3টা পাইছোঁ এই ক্ষেত্ৰত ক'তো মৃত্যু হোৱা নাই এতিয়ালৈকে আৰু যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লগা আছে সকলোখিনি লোৱা হৈছে এই ক্ষেত্ৰত যোৱা বছৰ যিমান ডেংগু হৈছিল তাৰ তুলনাত এবাৰ কম কাইলৈ এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে দাখিল কৰিব অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰথমখন অভিযোগনামা দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক 21 মাৰ্চত এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক দক্ষিণৰ কেইবাটাও লবিৰ পৰা অনুজ্ঞাপত্ৰ আবণ্টনৰ নামত কোটি কোটি টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল কেজৰিৱাল চৰকাৰৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া তদন্তৰ অন্তত এনফোৰ্সমেণ্ট ডাইৰেক্টৰেটে প্ৰস্তুত কৰিছিল সুৰা কেলেংকাৰীৰ প্ৰথমখন অভিযোগনামা এই অভিযোগনামাৰ ওপৰতে নিৰ্ভৰ কৰিব কেজৰিৱালে জামিন পাব নে তিহাৰ জেলতে থাকিব লাগিব মানকাছাৰৰ অসম মেঘালয় সীমান্তৰ চেঙাবেঙাত জঘন্য ঘটনা সংঘটিত হৈছে 2 কিশোৰীক দলবদ্ধ ধৰ্ষণ 25 জনীয়া এটা যুৱকৰ দলৰ 16 এপ্ৰিলতে সংঘটিত হৈছিল এই ধৰ্ষণৰ ঘটনা একাংশ লোকে কিশোৰী দুগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি মেঘালয়ৰ তুৰা চিকিৎসালয়ত ভৰ্তি কৰায় ইতিমধ্যে ধৰ্ষণ কাণ্ডত জড়িত দলটোৰ 9 অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে মেঘালয়ৰ গাৰুবাদা আৰক্ষীয়ে সম্প্ৰতি অসম মেঘালয়ৰ কোচ হাজং সম্প্ৰদায়ৰ প্ৰায় 7-8 হাজাৰ পুৰুষ মহিলাই মেঘালয়ৰ হাছুৰাৰ পৰা আমপাতি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ হাতে হাতে বেনাৰ পোষ্টাৰ লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰে এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক শাহজাহান আলীয়ে
হয় যোৱা 16 তাৰিখে যি চেঙ্গাবেঙ্গা মেলা আছিলে চেঙ্গাবেঙ্গা মেলাত কিন্তু দুগৰাকী নাবালিকাক ধৰ্ষণ কৰাক লৈ কিন্তু মেঘালয় যি আমপাতি আছে আমপাতিত কোচ আৰু হাজং সম্প্ৰদায়ৰ লোকসকলক মৌন বিশাল ৰেলী কৰা পৰিলক্ষিত হৈছে মই বৰ্তমান উপস্থিত আছোঁ মেঘালয়ৰ যি আমপাতি আছে আমপাতিত ইয়াৰ সামগ্ৰিক দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দেশসকলক দেখুৱাম এনেদৰে কিন্তু যোৱা 16 তাৰিখে কিন্তু মেঘালয়ৰ যি চেঙ্গাবেঙ্গা মেলা আছিল চেঙ্গাবেঙ্গা মেলাত কিন্তু দুগৰাকী নাবালিকাক কিন্তু 25 গৰাকীকৈ উদ্যত যুৱকে কিন্তু উপচ্য পৰি ধৰ্ষণ কৰাৰ অভিযোগত কিন্তু আজি মেঘালয়ৰ যি আমপাতি আছে আমপাতি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ কিন্তু মৌন কিন্তু ৰেলী কৰা পৰিলক্ষিত হৈছে প্ৰায় 8-10 হাজাৰ লোকে কিন্তু এনেদৰে কিন্তু হাতে হাতে বেনাৰ পোষ্টাৰ লৈ উই ৱান্ট জাষ্টিছ সেই দাবীৰে কিন্তু এনেদৰে কিন্তু ৰেলী কৰা পৰিলক্ষিত হৈছে এয়া হৈছে মেঘালয়ৰ যি আমপাতি জিলা আছে আমপাতি জিলাত ইতিমধ্যে কিন্তু যি হাজং কোচ আৰু গাৰো সম্প্ৰদায়ৰ লোকসকলে আছে গাৰো সম্প্ৰদায়ৰ হাজং সম্প্ৰদায়ৰ লোকসকলে কিন্তু এনেদৰে কিন্তু ৰেলী কৰা পৰিলক্ষিত হৈছে কিয়নো সিহঁতৰ ডিমাণ্ড জাষ্টিছ পাব লাগে নাবালিকা দুগৰাকীক যেনে যি ৰেপিষ্টসকলে আছিলে ৰেপিষ্টসকলে ৰেপ কৰি কিন্তু অচেতন অৱস্থাত কিন্তু পেলাই থৈছিলে আৰু পেলাই থোৱাৰ পিছতে কিন্তু স্থানীয় ৰাইজে কিন্তু সিহঁতক ততাতয়াকৈ কিন্তু যি তুৰা যি চিকিৎসালয় আছে চিকিৎসালয়ত ভৰ্তি কৰাইছিলে ভৰ্তি কৰাৰ পিছত কিন্তু গাৰোবাদা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে ভুক্তভোগীয়ে এজাহাৰ দাখিলৰ পিছত কিন্তু দেখা গৈছে যে প্ৰায় 8-9 জনকৈ যি ধৰ্ষণকাৰী আছিলে ধৰ্ষণকাৰীক ইতিমধ্যে কিন্তু কৰায়ত্ব কৰি জেল হাজতলৈ পঠাইছে আৰক্ষীয়ে আৰু আৰক্ষীয়ে জেল হাজতলৈ পঠোৱাৰ পিছত বাকী যিসকল যি ৰেপিষ্ট আছিলে ৰেপিষ্টসকলক কিন্তু এনেদৰে ফাঁচীৰ দাবীৰে কিন্তু আজি কিন্তু মৌন ৰেলী কৰা কিন্তু পৰিলক্ষিত হৈছে এনেদৰে কিন্তু হেজাৰ যি লোক আছে হাজং আৰু যি কোচ লোকসকলে কিন্তু এনেদৰে হাজাৰ লোকসকলে কিন্তু হাতে হাতে পতাকা হাতে হাতে বেনাৰ পোষ্টাৰ লৈ কিন্তু ৰেপিষ্টসকলৰ ফাঁচীৰ দাবীৰে কিন্তু এনেদৰে কিন্তু ওলাই অহা পৰিলক্ষিত হৈছে মই কথা পাতিবলৈ যত্ন কৰিম আমি এই ৰিলেটো আমাৰ এই ৰিলেৰ উদ্দেশ্যটো হ'ল যিটো কালপ্ৰিট সিহঁতক উচিত পানিছমেণ্ট দিব লাগে আৰু যিবিলাক এতিয়া বৰ্তমান যিবিলাক মানে ধৰা পৰা নাই সিহঁতে ইমিডিয়েটলি যাতে এৰেষ্ট হয় আমি একমাত্ৰ ডিমাণ্ডটো হ'ল যিবিলাক কালপ্ৰিট ৰেপিছ সিহঁতে কেপিটেল পানিছমেণ্ট আৰু কি কয় হেং টিল ডেথ আমি ডিমাণ্ড কৰি আছোঁ যাতে সিহঁতক ফাঁচি হয় এইটো আমাৰ ডিমাণ্ড বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ